থাকলুঙে মাছ ধৰিলে দেই কেনেকৈ ধৰিলা পুঠি মাছ যেনেকৈ ধৰে সেনেকৈ যেনেকৈ মাগুৰ 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 মাইনুখুৰী একদম মাগুৰ মাছ ধৰিছে পুৰা মাগুৰ মাগুৰ 1 কেজিত কিমান কৈ দিয়া 1 কেজি 100 টকা কেনেকুৱা লাগিছে গৰমত ধৰি কৈ দিয়া ভাল লাগিছে আৰু কি খালা কৈ দিয়া এতিয়া আটা পিঠা এইজনী সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ পুনৰ এবাৰ স্বাগতম জনালোঁ আৰু এয়া মা আৰু পেহী ৰুবলৈ ওলাইছে পেহী কালি আহিলে আজি আমাৰ ন ভুই ৰোৱা আৰু পেহী চাওকচোন কেমেৰা কৰি আছোঁ যে দাঁত দেখাই আছে বাই বাই দি দিয়া চান বাই বাই দিয়া আটা গ'লগে আটা নিনিলে মা আৰু পেহী পথাৰলৈ গ'ল আৰু পাছত খুৰী মাতুখুৰী মাইনুখুৰী যাব অকণমান দেৰিকৈ মাহঁত অকণমান সোনকালে গ'ল পেহীক ৰুটি বনাই দিলোঁ পটাপট আৰু মায়ে ঠাণ্ডা ভাত খাই গ'ল আৰু এতিয়া মই চানক বিস্কুট খুৱাই আছোঁ আৰু ঘৰ সাৰাই নাই ঘৰ চৰ সাৰি লওঁগৈ এতিয়া 8:30মান বাজি গৈছে আৰু মই ইয়াত ভাত ভাজি আছোঁ আলু চানা তেনেকৈ মানে মাইনুখুৰী গৈছে আমাৰ পথাৰলৈ ৰুবলৈ মাইনুখুৰী একো খাই নগ'ল হেনো সেইটো কাৰণে ভাত ভাজি আছোঁ এতিয়া দি পঠিয়াব লাগিব মানে মই নিজে যাব লাগিব আৰু এইফালে ৰুটিৰ লগত খাবৰ কাৰণে চানা ঘুগুনি বইল হ'বলৈ দিছোঁ ৰাতিপুৱাৰ পৰা চাহ খাবলৈ সময় পোৱা নাই এতিয়া চাহ একাপ খাই লওঁ এয়া লাল চাহ বনালোঁ এবাৰ বনালোঁৱে চচ ফ্লাক্সত ভৰাই দিলোঁ পথাৰলৈ নিব লাগিব এতিয়া আৰু এয়া গাখীৰ গৰম কৰি মেলি পাপাক ৰুটিৰ লগত দিলোঁ এতিয়া পথাৰলৈ গৈ থাকোঁ চাহ তাহবোৰ ভৰাই লওঁ ফ্লাক্সত মাছৰ পোনা পেহীয়ে লৈ আহিছিলে এতিয়া পথাৰত কেনেকৈ ধৰিলে জানো পথাৰত গৈয়ে গম পাম এতিয়া পুখুৰীত মেলি দিওঁ আমাৰ থাকলুং আহিছে ৰুবলৈ হয় নাই মোবাইল চাব আহিছে দেই মাইনুখুৰী ৰুই আছে মাইনুখুৰী ধুনু ভাত খাইছে আৰু বাকীবোৰে চাহ খাইছে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ গৈ আছোঁ ঘৰলৈ ঘৰত গৈ আকৌ ৰুটি বনাওঁগৈ আৰু চানাখিনি বইল কৰি থৈ আহিছিলোঁ তেল চেল মাৰোঁগৈ বেলি ল'লোঁ পাকঘৰত ইমান বেছি গৰম ড্ৰয়িং ৰুমতে আটাখিনি বেলি ল'লোঁ আৰু এয়া মোৰ চানা ঘুগুনি হৈয়ে গ'ল অকণমান মানে লুপথুপীয়াকৈ বনাইছোঁ ৰুটিৰ লগত তেনেকৈ ভাল লাগে আৰু এতিয়া ৰুটি পুৰিব লৈছোঁ চব পুৰি লওঁ তাৰপৰা আপোনালোকক দেখুৱাই থাকিম কি পাৰোঁ A few moments later এতিয়া 11:30মান বাজিলে পথাৰলৈ যাবলৈ ওলালোঁ এয়া বেগত ৰুটি চব্জি কিবাকিবি ভৰাই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু পানী নিব লাগিব একদম দামত চ' আপোনালোকক পথাৰত গৈ দেখুৱাম বাৰু আৰু ইমান বেছি গৰম পৰিছে নহয় চানক বৰমাকৰ লগতে থৈ গৈছোঁ পথাৰলৈ আহি পালোঁ আৰু বাৰী ঘৰটোতে এয়া ৰুটি বিলাই দিলোঁ এতিয়া চবেই খাবলৈ বহিলে ঘৰলৈ যাবলৈ ওলাইছিলোঁ আকৌ পেহীয়ে ক'লে যে ভিডিঅ' কৰ বুলি সেইটো কাৰণে আকৌ ভিডিঅ' এটা কৰি দিছোঁ কেনেকুৱা লাগিছে গৰমত ৰুই কৈ দিয়া ভাল লাগিছে আৰু কি খালা কৈ দিয়া এতিয়া আটা পিঠা এইজনে এনেই অকল মোবাইল চাব আহিছে দেই হাই বুলি কৈ দিয়া তুমি হাই বুলি কৈ দিয়া বাই বাই দিয়া এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ এগৰাকী আকৌ একদম তলতে বহি গৈছে মাইনুখুৰী ঘৰলৈ গৈ থাকোঁ তলত চাই গৈ আছোঁ বানপানী একদম বাৰী শেষ কৰি দিলে কঠীয়া 5 ফেৰ আছেই এইটোবাত 5 ফেৰ আৰু এইফালে এইটোবাত 2 ফেৰ আছে ইমান বেছি গৰম 2টা কঠীয়া হৈছিলে ৰুবলৈ পৰা নাই মানে গৰম অলপ ৰুই মেলি আকৌ ঘৰটোত মানে বহি লৈছেগৈ আৰু এতিয়া ঘৰত গৈ মেলি মই গা পা ধুই ভাত বনাব লাগিব আৰু চানকো আকৌ গাটো ধুৱাই দিব লাগিব হেল্ল' এভৰিৱান এতিয়া 3টা বাজি গ'ল উঠনি পথাৰৰ পৰা গৈ মেলি ভাত দাইল মাছ ঔটেঙা বনালোঁ আৰু অতুলাই কুকুৰা এটা মাৰিলে
আৰু চানক গা পা ধুৱাই মেলি চেয়াৰলেক্স অলপ খোৱালোঁ, তাৰপাছতে শুৱাই দিলোঁ। আৰু এতিয়া আজি মানে একদম মোৰ পথাৰলৈ অহা যোৱা কৰি থাকোঁতে একদম ভাগৰ লাগি গৈছে। এতিয়া মই আকৌ কঠীয়া লৈছোঁ, মানে কঠীয়া লৈ গৈ আছোঁ। দুফীয়া ঘৰত থৈ গৈছিলে যিহেতু দুফীয়াকৈ নিব নোৱাৰোঁ, এতিয়া এফেয়া লৈ গৈছোঁ আৰু আপোনালোকক দেখুৱাম বাৰু তাত গৈ মেলি। আৰু ঠাকলুঙে মাছ ধৰিলে দেই। কেনেকৈ ধৰিলা পুঠি মাছ? যেনেকে থয় সেনেকে। অঁ যেনেকৈ ধৰে সেনেকৈ ধৰিলা। দেখুৱাই দেচোন এবাৰ মোৰ ভিউৱাৰ্ছবোৰক কেনেকৈ মাছ ধৰে, তুমি দেখাই দিয়াচোন। এইফালে ৰুই আছে। আমি ৰিলচ বনাওঁ হা। পেহী, মাইনু খুৰী, মাতু খুৰী, অতুল দাই মাছ ধৰিছে নলাটোত। একদম মাগুৰ মাছ পাইছে। এয়া মাগুৰ মাছ। অঁ এইটো মাগুৰ নহয়, গৰৈ। এইটো গৰৈ। 5 কেজিমান পোৱা হৈছে। অঁ জালুক দি খাব পেহীয়ে। এইফালে মাতু খুৰী একদম পুৰি খাব। মাগুৰ মাছ। এনে শিঙিয়ে চাগে, শিঙি। কেনেকৈ সোমাম? এইফালৰ পৰা সোমাই গৈ কাটি কাটি গৈ থাকো। অঁ সেইডোখৰ মাগুৰ মাছ, গৰৈ মাছ। আচলতে পথাৰত পানী নাছিলে, নলাৰ পৰা সিঁচিছিলেহে। এয়া মাগুৰ মাগুৰ মাগুৰ। মাইনু খুৰী একদম মাগুৰ মাছ ধৰিছে পুৰা। মাগুৰ মাগুৰ 1 কেজিত কিমান কৈ দিয়া? 1 কেজি 100 টকা। 1 কেজিত 100 টকা। লোকেল মাছ খাব নেকি? দি পঠাম। 1 কেজিত 400 আকৌ 100 টকা দিলে চবে দমে দমে আহিব। 1 কেজি 1 লাখ টকা। 1 লাখ টকা। এইফালে মাতু খুৰীয়ে ধৰি আছে। দেই মাগৰা। মই মাছ চাছ লৈ মেলি ঘৰলৈ আহি দিলোঁ আৰু মাছখিনি ধুনীয়াকৈ ধুই মেলি টিং এটাত মানে জীয়াই থৈ দিলোঁ। আৰু ভাতো খাই ল'লোঁ। মানুহজনে মাংস বনাই থৈছিলে, কুকুৰা মাংস। আৰু ময়ো আহি মেলি চব্জি এখন বনালোঁ, নিৰামিষ চব্জি। তাৰপাছতে খুৰীহঁত আহিলে। এতিয়া খুৰীহঁতে খাবলৈ বুলি নিজে নিজে বাঢ়ি লৈছে। ময়ো ইটো সিটো আনি দিছোঁ পাকঘৰৰ পৰা বস্তু। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এই আমাৰ চান চাওকচোন, একদম সি মানে বাঢ়িব লাগে ভাত। চ' আজিলৈ আহিছোঁ, বাই।